নামতিত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। দেওবাৰে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ আমগুৰি সমষ্টিৰ নামনি দিকচুৰ এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। সোণোৱালে সভাত উপস্থিত থাকি কয় যে অসমৰ মান অভিমান আৰু স্বাভিমান অসমীয়া জাতিৰ অস্তিত্ব সকলো শেষ কৰিলে তৰুণ গগৈ। কলিয়াবৰ সমষ্টিত পুত্ৰ গৌৰৱক জয়ী কৰাবৰ বাবেই গগৈয়ে বদৰুদ্দিন আজমলৰ চৰণত মূৰ দুৱাইছে। কংগ্ৰেছ মানে অপশাসন, দুৰ্নীতি, বিভাজন আৰু পৰিয়ালতান্ত্ৰিক ৰাজনীতি। গৌৰৱক জয়ী কৰাবলৈ হেনো তৰুণ গগৈ মূৰ দুৱাইছে বদৰুদ্দিন আজমলৰ ওচৰত। কংগ্ৰেছ দল মই আগো কৈছোঁ নীতিবিহীন দল। তেখেতসকলৰ মাজত নেতাও নাই, নীতিও নাই আৰু তেখেতসকলৰ চৰিত্ৰও নাই, জাতীয় চৰিত্ৰ নাই, ৰাষ্ট্ৰীয় চৰিত্ৰ নাই। তেখেতসকল সদায় ব্যক্তি পূজা কৰা, পৰিয়াল পূজা কৰা এটি দল। সেইবাবে তেখেতসকল লক্ষ্যভ্ৰষ্ট হৈছে। এতিয়া অসমৰ ৰাইজে ইতিমধ্যে তেখেতসকলক বাদ দিছে। সোণোৱালৰ মতে দেশত নৰেন্দ্ৰ মোদীৰ নেতৃত্বতহে জনগণে স্বাধীন ভাৰতবৰ্ষৰ সোৱাদ বুটলিবলৈ সক্ষম হৈছে, কিয়নো প্ৰধানমন্ত্ৰীয়ে ৰক্ষা কৰিছে দেশৰ স্বাভিমান। লগতে বিধায়ক প্ৰদীপ হাজৰিকা আদৰণি ভাষণ প্ৰদান কৰি কয়, কংগ্ৰেছ নীতিহীন দল, নেতাও নাই, চৰিত্ৰও নাই আৰু জাতীয় চৰিত্ৰ, ৰাষ্ট্ৰীয় চৰিত্ৰও নাই কংগ্ৰেছৰ। উক্ত নিৰ্বাচনী সভাত কামাখ্যা প্ৰসাদ তাছা, প্ৰাঞ্জল কটকী, জিতেন ভৰালী, বিনীতা শইকীয়া দে, অনিন্দা কুমাৰ গগৈ লগতে কেইবাজনো নেতাকৰ্মী উপস্থিত থাকে। নাজিৰাৰ পৰা আব্দুৰ ৰহিমৰ সহযোগত ইমৰান ৰহমানৰ ৰিপৰ্ট, PI নিউজ। নিৰ্বাচনী প্ৰচাৰৰ বাবে বঙাইগাঁও জিলাৰ মানিকপুৰৰ আঞ্চলিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অগপ বিজেপিৰ যৌথ নিৰ্বাচনী সভা। বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপক দাসে সভাত উপস্থিত থাকি কয় যে কংগ্ৰেছ হৈছে অসমৰ এক অপশক্তি, অপসংস্কৃতি আৰু এই অপশক্তি বা অপসংস্কৃতি ধ্বংস কৰি সংস্কৃতি স্থাপন কৰাৰ বাবেহে হেনো অগপই বিজেপিৰ সৈতে মিত্ৰতা কৰিছে। ভাষণ প্ৰসংগত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে আগবাঢ়ি আহি মিত্ৰজোঁটক ভোট দি কংগ্ৰেছক ওফৰাই পেলাবলৈ আহ্বান জনাই সাংবাদিকেৰে হোৱা এক বাৰ্তালাপত কেব সম্পৰ্কে অগপৰ স্থিতি একেদৰে থাকিব বুলিও মত প্ৰকাশ কৰাৰ লগতে ৬ নং বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল মালাকৰৰ প্ৰতিদ্বন্দ্বিতা নাই বুলিও জনায়। মিত্ৰজোঁটৰ কথাটো বাদেই তেওঁ AIUDFৰ লগতো হেনো প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, কাৰণ AIUDFৰ হেৰুৱা ভোটখিনিও নাপায় বুলি মন্তব্য কৰে প্ৰাৰ্থী দীপক দাসে। লগতে সভাত উপস্থিত থাকে অভয়াপুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় আৰু বহুতো নেতাকৰ্মী। মানিকপুৰৰ পৰা ইমদাদুল হকৰ ৰিপৰ্ট, PI নিউজ। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ কেন্দ্ৰবিন্দু কীৰ্তনপাৰা বালাচৰ ৰাস্তা নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ স্থানীয় দল সংগঠনৰ। বৰঘোলাৰ পৰা কীৰ্তনপাৰা গুলিয়ালগুৰিলৈ চলিছে ব্যাপক দুৰ্নীতি। ছিগনেচাৰ প্ৰজেক্টৰ অধীনত আৰম্ভ হোৱা কামৰ ঠিকা লাভ কৰা ৰুদ্ৰ পাঠক নামৰ এজন দুৰ্নীতিপৰায়ণ ঠিকাদাৰে কোনো নাম ফলক নিদিয়াকৈ ৰাইজক অন্ধকাৰত ৰাখি বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰাৰ অভিযোগ উত্থাপন হৈছে। চৰ অঞ্চলৰ একমাত্ৰ যাতায়াতৰ মাধ্যম হিচাপে পৰিচিত এই পথটোত হোৱা অনিয়মৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় বিভিন্ন দল সংগঠন। লগতে বঙাইগাঁও জিলা অভিযন্তা, ঠিকাদাৰ আৰু ৰুদ্ৰ পাঠকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ স্থানীয় ৰাইজে দাবী জনাই আহিছে জিলা প্ৰশাসনক। মানিকপুৰৰ পৰা ইমদাদুল হকৰ ৰিপৰ্ট, PI নিউজ। আগন্তুক লোকসভা নিৰ্বাচনৰ 100% ভোটদান নিশ্চিত কৰাৰ বাবে লোক নাগৰিক মঞ্চে আয়োজন কৰে এখন নাগৰিক সভা। দেওবাৰে নগাঁৱৰ নাট্য মন্দিৰত খিলঞ্জীয়া ৰাইজক হিলৰোল ভাগি ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় লোক নাগৰিক মঞ্চই। লোকজাগৰণ মঞ্চৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত হৈছে, যাতে সমাগত নিৰ্বাচনৰ কথা আগত ৰাখি যাতে ৰাইজ যাতে হিলদল ভাঙি ওলাই আহে, বিশেষকৈ আমাৰ খিলঞ্জীয়া ৰাইজ হিলদল ভাঙি ওলাই আহি 100% ভোটদান সুনিশ্চিত কৰিব লাগে। তেতিয়া খিলঞ্জীয়াই বিচৰা ধৰণৰ আমি শাসন ব্যৱস্থা আমি আনিব পাৰিম। অন্যথাই যদি আমি ভোটদান নকৰোঁ, এটা কথা লক্ষ্য কৰা গৈছে যে বাংলাদেশৰ মুছলমান অধ্যুষিত সমষ্টিসমূহত ৰাইজে হিলদল ভাঙি ওলাই আহে, ভোটদান কৰে, কিন্তু আমাৰ খিলঞ্জীয়া অধ্যুষিত সমষ্টিসমূহৰ পৰা ৰাইজ হিলদল ভাঙি ওলাই নাহে। যদি সেইটো হয়, আমাৰ সংখ্যা এনেই কমি গৈছে, বহুতো ঠাইত আমি সংখ্যা লগ হৈ পৰিছোঁ। এই শংকৰ মাধৱৰ
শংকৰদেৱৰ স্মৃতি বিজড়িত এই নগাঁও জিলাতো আমি আজি সংখ্যালঘু হৈ পৰিছোঁ। উক্ত সভাত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই এজন মৌলবাদী আৰু জেহাদীৰ সমৰ্থক বুলি অভিহিত কৰে লোক নাগৰিক মঞ্চই। লগতে অখিল গগৈকো সমালোচনা কৰে নাগৰিক সভাই। খিলঞ্জীয়া ৰাইজে ভোটদানৰ পৰা বিৰত থাকে আৰু বাংলাদেশী মূলৰ লোকে ভোটদান দিবলৈ যায় বুলি মন্তব্য কৰে সভাত উপস্থিত থকা বহুজনে। সেইবাবে এইবাৰৰ নিৰ্বাচনত সকলো খিলঞ্জীয়া ৰাইজক 100% ভোটদান প্ৰদান কৰিবলৈ আহ্বান জনায় লোক নাগৰিক মঞ্চই। কেমেৰাত তাপসৰ সহযোগত নগাঁৱৰ পৰা টমাছ বেয়াৰ ৰিপৰ্ট PI নিউজ। ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। শাসক বিৰোধী সকলোৱে এতিয়া অভিযোগ প্ৰতি অভিযোগেৰে গৰম কৰি তুলিছে ৰাজনৈতিক বতাহ। পিছ পৰি থকা নাই বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকো। নলবাৰীৰ সমতাৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি আব্দুল খালেকে অংশগ্ৰহণ কৰে আব্দুল খালেকে। সভাত প্ৰাৰ্থীগৰাকীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি। মই নাভাবোঁ আৰু যে এই দেশক ৰাইজে ভোট দিব বুলি। আৰু আমিতো অকল সংখ্যালঘু ভোটৰ ওপৰতে নিৰ্ভৰশীল নহয়, আমি সংখ্যালঘু সংখ্যাগুৰু চবেই আমাক সমৰ্থন কৰে আৰু সেই পিনৰ পৰা আমি জয়ী হ'ম বুলি ভাবোঁ। এটা ভ্ৰষ্ট ৰাজনৈতিক দল, তেওঁলোকে কেবৰ বিৰোধিতা কৰিছে, আকৌ কেবক সমৰ্থন কৰা দলৰ লগত মিত্ৰতা কৰিছে। মই ভাবোঁ যে ৰাইজে অগপৰ বিৰুদ্ধে মই ভাবোঁ কংগ্ৰেছে কমেও 10খন আসন পাব বুলি মই ভাবোঁ। বিজেপি পুনৰবাৰ শাসনলৈ আহিলে দেশৰ সংবিধান সলনি কৰিব বুলি মন্তব্য প্ৰকাশ কৰে আব্দুল খালেকে। লগতে খালেকে দেশৰ সংবিধানখন RSSৰ সংবিধান হোৱাৰ আশংকা ব্যক্ত কৰে। অগপ এটা আদৰ্শহীন ভ্ৰষ্ট ৰাজনৈতিক দল বুলিও তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। RSSৰ সংবিধানখনকে দেশৰ সংবিধান বনাই দিব পাৰি। কোনোবাই ক'ব পাৰে RSSে হিন্দুত্বৰ কথা কয়। যদি হিন্দুত্বৰ সংবিধানখন ভাৰতৰ সংবিধান হয় কি বেয়া লাগে ক'ব পাৰে কোনোবাই, কিন্তু ভাৰতবৰ্ষৰ আনহাতে এইবাৰ অসমত কংগ্ৰেছে 10খন আসন পাব বুলি মন্তব্য কৰে আব্দুল খালেকে। নলবাৰীৰ পৰা তিৰিক কলিতাৰ ৰিপৰ্ট PI নিউজ।